অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ। যদি আপুনি অৰুণোদয় 3.0 বাবে আবেদন কৰিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ। তো অৰুণোদয় 3.0 লৈ এটা নতুন আপডেট আহিছে। এই আপডেটটো আপোনালোকে সকলোৱে জনাটো দৰকাৰী। তো যিসকল মানুহে নাজানে সেইসকল মানুহৰ কাৰণে ভাল খবৰ, আৰু যিসকল পুৰণা বেনিফিচিয়াৰী আছে সেইসকল মানুহৰ কাৰণে ভাল খবৰ। তো অৰুণোদয় যিসকলে আবেদন কৰিছে সেইসকলৰ কাৰণে ভাল খবৰ, আৰু যিসকলে আবেদন কৰা নাই তো আপোনালোকে নতুন এটা আপডেট আহিছে। এই আপডেটটো সকলোৱে জনাটো প্ৰয়োজনীয়। তো যিসকল মানুহে নতুন কৰি আবেদন কৰিম বুলি ভাবি আছে আপোনালোকৰ কাৰণে ভাল খবৰ। তো ইতিমধ্যে কিন্তু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজ মুখেৰে ঘোষণা কৰিছে যে অৰুণোদয় 3.0 যিটো নতুন তালিকা আহিব সেই তালিকাখন এই 1 বা 2 মাহৰ ভিতৰতে আপোনালোকে গাড়ী এখন লাভ কৰিব। আৰু যিসকল পুৰণা বেনিফিচিয়াৰী আছে সেইসকলে কিন্তু যি 10 তাৰিখে আপোনালোকে পইচাটো পাই আছে সেই 10 তাৰিখে আপোনালোকে পইচাটো পাইয়ে থাকিব। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে সেইটো আপোনালোকে শুনক। আৰু ইয়াৰ লগে লগে আৰু এখন আঁচনিৰ কথা আমাৰ বাইদেউসকলে মোক প্ৰায়ে সুধি থাকে যে 10,000 টকাৰ যিখন আঁচনি আছিল সেই আঁচনিখন আমি কেতিয়াকৈ আৰম্ভ কৰিম। ইতিমধ্যে সেই আঁচনিখনৰো প্ৰথম হিতাধিকাৰীৰ প্ৰথম তালিকাখন জিলা পৰ্যায়ত এই আঁচনিখনৰ হিতাধিকাৰীসকলক চূড়ান্তভাৱে নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিম। ইতিমধ্যে 32 লাখ আই মাতৃক এই আঁচনিখনৰ বাবে আমি প্ৰাৰম্ভিকভাৱে নিৰ্বাচিত কৰিছোঁ, আৰু জিলা সমিতিসমূহে এই আঁচনিখনৰ চূড়ান্ত ৰূপ দিব। কম বেছি পৰিমাণে মই আশা কৰোঁ যে প্ৰায় 28ৰ পৰা 29 লাখ মাতৃক আমি এই আঁচনিখনৰ সুবিধা দিব পাৰিম।